যিজনৰ দ্বাৰা নিৰ্বাচন পৰিচালিত কৰে সেই ব্যক্তিয়ে যদি পলায়ন কৰি ফালে গৈছে এইটো দুৰ্ভাগ্যজনক। যদি লুৰিণজ্যোতি গগৈ কংগ্ৰেছৰ লগত কথা পাতাতে ভয় খায়, মইতো লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক মইতো আহ্বানে জনাম যে আৰু ভয় খাই দিয়ক তেখেতসকলক, যে বস্তু ডাইৰেক্টলি কৈ দিয়ক আমাৰ হৈয়ে গ'ল বুলি। মিয়া মানুহ বুলি যিখিনি হেৰিখানি উচ্ছেদ কৰিছে সেইটো কি বুজাইছে? আমাৰ হিন্দু মানুহ আনি আকৰ্ষণ কৰি ৰখাব বিচাৰিছে, আমি এইখিনি কৰিলো। নমস্কাৰ, নিউজ আনি 365লৈ আপোনালোকক স্বাগতম জনাইছো। কাইলৈ স্বাধীনতা দিৱস আৰু স্বাধীনতা দিৱস কংগ্ৰেছে কেনেকৈ উদযাপন কৰিব আমি জানিবলৈ উপস্থিত হৈছো মতলেবুদ্দিন আহমেদ দাদাৰ ওচৰত। দাদা, কাইলৈ কংগ্ৰেছে কেনেকৈ চেলিব্ৰেট কৰিব স্বাধীনতা দিৱস? নমস্কাৰ। 15 আগষ্ট বুলি ক'লেতো কংগ্ৰেছে সম্পূৰ্ণ স্বাধীনতা যিহেতু আনি দিছিলে, কংগ্ৰেছৰ অন্তৰৰ পৰা গ্ৰহণ কৰে, অন্তৰৰ পৰা শ্ৰদ্ধা জনে 15 আগষ্টত। এতিয়া আমাৰ ৰাজীৱ ভৱন মুখ্যত তাত আমাৰ সভাপতিয়ে পতাকা উত্তোলন কৰিব। তাৰপিছত জিলা হ'ব, জিলা কংগ্ৰেছত, ব্লক কংগ্ৰেছবিলাকত হ'ব, আৰু আমাৰ কিছু মেইন জেগাবিলাকত মিউনিচিপালিটি কৰ্পৰেশ্যন আৰু আমাৰ ঠিক তেনেকুৱা জেগাবিলাকত আমাৰ ৰেলী হ'ব, কিছুমান খোজকাঢ়িও হ'ব, কিছুমান বাইক ৰেলীও হ'ব। সেইটো গতিকে আমাৰ উদ্দেশ্য এটাই, স্বাধীনতা কথাটো মানে পতাকাখনক আমি সন্মান জনোৱা, আমাৰ মাজত স্বাধীনতা যিসকল সংগ্ৰামী আমাৰ মাজৰ পৰা শ্বহীদ হৈ গুচি গ'ল সেইসকলক শ্ৰদ্ধা জনোৱা, আৰু সেইসকলৰ যিটো আইডিঅলজি আছিল সেই আইডিঅলজিৰ মতে অসমৰ জনসাধাৰণৰ লগতে সম্পূৰ্ণ ভাৰতৰ জনসাধাৰণ যাতে চলিব পাৰে, অনাগত দিনতো তেনেকুৱা আইডিঅলজি লৈ যদি আমি চলিব পাৰোঁ, নিশ্চয় ভাৰতখন আগুৱাই যাব, শান্তিৰে থাকিব, প্ৰকৃত স্বাধীনতা আমি পাম বুলি ভাবোঁ। গতিকে স্বাধীনতাৰ ওপৰত আমাৰ বেলেগ ক'ব লগা নাই। চৰকাৰেতো আৰু চৰকাৰ যেতিয়া তেখেতসকলৰ দায়িত্ব বেলেগ জাক জমকতাৰে য'ত কৰে, কিন্তু মই এটা আহ্বান জনাওঁ সকলোকে, চৰকাৰে কৰিলেও স্বাধীনতা দিৱসৰ দিনা ৰাজনীতি কৰিব নাপায়। কাৰণ স্বাধীনতা এটা দিৱস, তাত মানুহক ভাল কাম কৰাৰ কাৰণে ঘোষণা কৰক, ভাল পাম। মানুহৰ উন্নয়ন, শিক্ষাৰ উন্নয়ন, আমাৰ যেনে স্বাস্থ্যৰ উন্নয়ন, বিনামূলীয়া শিক্ষা কৰি দিয়ক, বিনামূলীয়া 100% স্বাস্থ্য কৰি দিয়ক, স্বাধীনতা দিৱসৰ পৰা কৰি দিয়ক, সম্পূৰ্ণ ভাৰতবৰ্ষতে কৰক, অকল অসম বুলি নহয়। গতিকে এইখিনি আমাৰ অনুৰোধ থাকিব স্বাধীনতাৰ প্ৰতি। শুনিবলৈ পাইছো এইবাৰ কমলপুৰৰ আপুনি নিৰ্বাচন খেলা মন মেলিছে বোলে, কি কব? হয়, এইবাৰে নহয়, মই 2011 পৰা কংগ্ৰেছ দলৰ পৰা টিকেট বিচাৰি আছিলো। গতিকে এইবাৰ অলপ বেছি সক্ৰিয়তা কৰি মই লাগিছো। মই বেছিকৈ বিজনেছত টাইম দিওঁ যদিও এইবাৰ মই বেছি সক্ৰিয়কৈ কমলপুৰত লাগি আছো। গতিকে লাগিছো এটা কাৰণে যে মোৰ ৰাজনীতিত একচুৱেলি মই নিজে স্বীকাৰ কৰোঁ, ৰাজনীতি মই কংগ্ৰেছ কৰিছো, কিবা কৰিছো, মই যিয়ে নকৰোঁ মই কংগ্ৰেছ ভাল পাওঁ, মানে কংগ্ৰেছ কৰি আহিছো, 1996 পৰা কৰি আহিছো। গতিকে সেই টাইমৰ পৰা যিমানখিনি কৰিলো, কিন্তু এইটো নহয় মই কংগ্ৰেছ কৰি কাৰোবাৰ লগত কাজিয়া ফেচাদ কৰিম, কোনোবা দলক সমালোচনা কৰিম, কোনোবা দলৰ কৰ্মীক বেয়াকে কম, মোৰ এইটো স্বভাৱ নাই। বেয়া কাম কৰিলে বেয়া কামটো আঙুলিয়াই দিওঁ, আমি বেয়াকে নকওঁ আকৌ, কাৰোবাৰ হিংসা, কাৰোবাৰ পাৰ্চনেলি আমি এটাক নকৰোঁ। কিন্তু এইবাৰ কমলপুৰত পঞ্চায়ত নিৰ্বাচনৰ সম্পূৰ্ণ দৰে মোৰ ওপৰত দায়িত্বভাৰ দিছিলে, আৰু সেই হিচাপে চলালো, যিমানখিনি চলিলে। গতিকে এইটো গম পালো। গতিকে এতিয়া এটা আশা, আমাৰ 26 বছৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব পাম বুলি আশা কৰিছো। অন্য এটা প্ৰসংগলৈ আহিছো যে বাংলাদেশী হাটাও মিছন যি চৰকাৰ আৰম্ভ কৰিছে, সেই অনুযায়ী এতিয়া নাম সলনিটো লাগি পৰিছে, আৰু ঢাকাই প্ৰতি নাম সলনি কৰি ৰূপকোঁৱৰ চক ৰাখিবলৈ লৈছে, কি কব? হয়, এতিয়া ঢাকাই পট্টিটো মই কালি এদিনা গম পালো ফেচবুকৰ জৰিয়তে। গতিকে ঢাকাই পট্টিটো নগাঁৱত নহয় জানো, এইটো নগাঁৱত। গতিকে নগাঁওখন সম্পূৰ্ণ আমাৰ অসমৰ ভিতৰত অসমীয়া কৃষ্টি সংস্কৃতিৰে চলা। ঢাকাই পট্টিত নামটো আঁতৰতো বেয়া হোৱা নাই, নিশ্চয় ভাল হৈছে। কোনোবা তাত বাঙালী মানুহ আছে নে কোন আছে মই নাজানো, নোহোৱা বস্তুটো মানুহে সমালোচনা কৰিব, মোক ক্ৰিটিচাইজ কৰিব, মই তেনেকুৱা জেগাত নাযাওঁ। কিন্তু এনেকুৱা নামবিলাক যদি থাকে অসমত থাকি ঢাকাই পট্টি হোৱাটো মই নিবিচাৰো, কাৰণ বাংলাদেশ এখন সুকীয়া ৰাজ্য, তাত ঢাকা পট্টি আছে, সেইটো আমি নেটত চাৰ্চ কৰিলেও গম পাব। গতিকে বাংলাদেশৰ কোনোবা মানুহ আহি কিনে ইয়াতে ঢাকা পট্টি নাম দিছিল নেকি, প্ৰথম কথা এইটো। গতিকে সেইটো লৈ আমি কিন্তু চেঞ্জ কৰাটো ভাল পাইছো, প্ৰকৃত অসমীয়া আছে মই বুলি নহয়, প্ৰত্যেকে চেঞ্জ কৰাটো বিচাৰো। পাকিস্তানৰ নাম কোনোবা এটা যদি ইছলামাবাদ ইয়াত দে, নিশ্চয় আমি চেঞ্জ কৰাটো বিচাৰিম।
গতিকে সেনেকুৱা নাম চেঞ্জ কৰক, কিন্তু মহান মহান ব্যক্তিসকলৰ নাম দিয়ক। ভূপেন হাজৰিকা ডাঙৰীয়াৰ নাম দিয়ক, আমাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাম দিয়ক, আমাৰ সকলোৰে নাম দিয়ক, আনন্দৰাম বৰুৱাৰ নাম দিয়ক, ৰঘুনাথ চৌধুৰীৰ নাম দিয়ক, ভাল ভাল মানুহৰ দিয়ক, গোপীনাথ বৰদলৈ ছাৰৰ নাম দিয়ক, ভাল পাওঁ এনেকৈ। মধ্যপ্ৰদেশ আৰু বিহাৰৰ পিছত এইবাৰ নিৰ্বাচনী আয়োগে অসমতো যি ভোটাৰ তালিকা আছে সংশোধনী কৰিব ওলাইছে, আৰু এই সংশোধনী তালিকাত যাতে কোনো ভুল ভ্ৰান্তি নাথাকে সেয়ে কংগ্ৰেছে 29,000 এজেণ্ট নিয়োগ কৰিব বুলি কৈছে। তো এই বিষয়ে আপুনি কি ক'ব? নাই, কথাটো হৈছে এইটো বহুত মানে চিন্তনীয় বিষয় হৈ পৰিছে। আপুনি মোক সুধিছে আপুনি ইলেকশ্যনত খেলিবৰ কাৰণে হেৰি কৰিছে, বা প্ৰাৰ্থিত্ব মই বিচাৰি আছো, টাইম দি আছো, ৰাইজৰ লগত লাগি আছো, কৰ্মীসকলৰ লগত লাগি আছো, দলৰ নীতি নিয়মৰ মাজত লাগি আছো, কিন্তু কি আশা কৰিম যদি ডুপ্লিকেট দি ভোট কৰে? আমি ভাবা ধৰণে মোৰ চেণ্টাৰটোত যদি 1400 ভোট আছে, তাৰ পৰা 200 ভোট যদি নাইকিয়া হয়, 100 ভোট যদি নাইকিয়া হয়, 224টা ভোট চেণ্টাৰ আছে কমলপুৰ সমষ্টি। 224টাত যে 100টাকে বা 50টাকে যদি ভোট যায়, তেতিয়া কিমানখানি ভোট যাব? তেতিয়া বেছিকে একেলগে নিব নালাগে নহয়, 50টাকে ভোট লৈ গ'লে হ'ল। তেওঁলোক গম পায় এইখিনি মানুহ মানে কংগ্ৰেছী ফেভাৰত, এইখিনি কাটি বেলেগ মানুহ সোমাই দিব। এইখিনি নিয়াটো গ'ল, আকৌ বেলেগক সোমাই দিয়া, দুই চাইডে প্লাছ হ'ল, এক চাইডে মাইনাছ কৰি তেওঁলোকক প্লাছ কৰিলে। গতিকে ঠিক তেনেকুৱাকে আমাৰ এটা সচেতনতা, এইটো কংগ্ৰেছ বুলি কৈছে আপোনাক, কিন্তু আমি মই আহ্বান জনাওঁ আপোনালোক থ্ৰুৱেদি, অসমৰ ৰাইজে লগতে ভাৰতবৰ্ষৰ ৰাইজে জনসাধাৰণে এটা সচেতনমূলকভাৱে আগবাঢ়ি আহিব লাগে। এইটো অকল কংগ্ৰেছ দলৰ দায়িত্ব নহয়, দায়িত্বটো সম্পূৰ্ণ নাগৰিকৰ। আপুনি এজন নাগৰিক, মই এজন, সকলোৱে নাগৰিক। আমাৰ যিহেতু ভোটাৰ অধিকাৰ আছে, আমি নাগৰিক, প্ৰত্যেকে এইটো প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিব লাগে, আৰু ইয়াক সম্পূৰ্ণ আমি আগবাঢ়ি লৈ যাব লাগে। কেনেকৈ আপুনি এইখন স্বতন্ত্ৰ দেশ, আমাৰ স্বাধীনতা, কালি আমি স্বাধীনতা দিৱস পালিব গৈ আছো, গতিকে এই স্বাধীন দেশখনৰ নাগৰিক হৈ স্বাধীনভাৱে যদি আমি ভোট দিয়াৰ পৰা বঞ্চিত হওঁ, তেতিয়া কি ধৰণৰ স্বাধীনতা হ'ব? সেই গতিকে মই সেইবতে কৈছো, স্বাধীনভাৱে মানুহে নিজৰ বক্তব্য ৰাখিব পাৰিব লাগিব, নিজৰ মৌলিক অধিকাৰ যিখিনি আছে সাব্যস্ত কৰিবৰ কাৰণে সক্ষম হ'ব লাগিব। কিন্তু ঘটনা হৈছে কি, আমাৰ কংগ্ৰেছে ৰাহুল গান্ধী ডাঙৰীয়াক কংগ্ৰেছে ধন্যবাদ দিব নালাগে। কংগ্ৰেছটো আমাৰতো তেখেতসকলে আমাৰ চিনিয়ৰ সুপ্ৰিম লিডাৰ, কিন্তু কংগ্ৰেছটো আমিতো অট'মেটিক কোনোবাই মানা কৰিলেও আমি দিমেই ধন্যবাদ। ভাৰতবৰ্ষৰ সৰ্বসাধাৰণ ৰাইজে তেখেতক ধন্যবাদ দিব লাগে। ধন্যবাদ কোনে কোন দল কৰি আছে বাদ দিয়ক, সকলোৱে দিব লাগে। কাৰণ মই বিজেপি কৰি আছো, তেওঁৰো ভোটৰ অধিকাৰ কালি যদি নাইকিয়া কৰে, এইটো পেটাৰ্ণে হৈ যায়। এই কোনোবা বিজেপি কোনোবা এজন বিসম্বাদী আছে, সেই মেৰিজনে গম পায় তেওঁ মোক ভোট নিদিব, তেওঁ ভোট নিদিব, তেওঁৰ ভোটটো তাৰমানে কাটিব, তেওঁৰ ভোটটো কাটা যাব, তাৰ জেগাত বেলেগত ঠিক তেনেকুৱা উঠাক নাথাক তেওঁৰ ভোটটো কাটা যাব। ঠিক প্ৰত্যেকে প্ৰত্যাহ্বান জনাব লাগে যে এই ক্ষেত্ৰত আমি আপোচ নকৰো, সম্পূৰ্ণ সক্ৰিয়তাৰে কংগ্ৰেছৰ যেনেকৈ এজেণ্ট আমি নিয়োগ কৰিছো, কংগ্ৰেছৰ এজেণ্ট কোন? আমি কংগ্ৰেছে কাক এজেণ্ট দিছো? BLA আমি দিছো, জানে। গতিকে আমাৰ যিবিলাক ব্লক বুথ লেভেল এজেণ্ট, প্ৰত্যেকটো বুথৰে এজেণ্ট যিবিলাক আছে, এজেণ্ট বিলাকক আমি ইয়াত ট্ৰেইনিং দিয়া হ'ব। ট্ৰেইনিং দি স্ক্ৰুটিনাইজ কেনেকৈ কৰিব, আগৰ লিষ্ট বিলাকৰো লৈ কেনে আমি চাম। আৰু মই এইটোৱে কৈছো, আমি কংগ্ৰেছে যেনেকৈ চাম, কাৰ কাৰণে চাম? জনসাধাৰণৰ কাৰণে চাম। হয়তো সেই ভোটটো আমাৰ তাত নাহিব পাৰে, হয়তো বিজেপিতে যাব পাৰে, AJPতে যাব পাৰে, অন্য দলৰ তাত যাব পাৰে, কিন্তু সেই জনসাধাৰণক কংগ্ৰেছৰ এটা আইডিঅলজিৰ ভিত্তিত কংগ্ৰেছে তেখেতসকলক সকাহ দিব। সকলোকে আমাক ভোট কোনে দিব বেলেগ কথা, আজি মই ৰাজনীতিৰ কথা নকওঁ, কিন্তু যিহেতু ছাৰৰ কথা কৈছে, SIR যিটো আমাক ওলাইছে এতিয়া ভোট চুৰিৰ ওপৰত, আমি য'ত অহা আজি গধূলিও আমাৰ ৰঙিয়াত সম্পূৰ্ণ আমাৰ প্ৰতিবাদ হ'ব, বা প্ৰত্যেকটো সমষ্টি আমি কৰিম। প্ৰতিবাদ আৰু হওক ৰাইজক, কিন্তু শান্তিৰে হওক, কাৰণ এইটো আমাক কোনো ধৰণৰ এক্সট্ৰিমিষ্ট টাইপ নহয়, শান্তিপ্ৰিয়ভাৱে প্ৰতিবাদ কৰিব লাগে। যে নিৰ্বাচন আয়োগ যে বিক্ৰী হৈছে, আৰু নিৰ্বাচন আয়োগে আগৰ আয়ুক্তজন কালি মই নিউজত দেখা পাইছো, তেওঁ মাল্টাৰ নাগৰিকত্ব লোৱা বুলি। এজন নিৰ্বাচন আয়োগৰ দেশখনৰ সম্পূৰ্ণ তেওঁ শাসন ব্যৱস্থাৰ মেইন মুৰব্বী হৈ আছিল, যিটো ভোটাধিকাৰ হিচাপে তেওঁ মানে তেওঁ ৰাজনৈতিকভাৱে তেওঁ মানে ভোটৰ লগত জিতি কেনে তেওঁ যদিও শাসনভাৰ লোৱা নাছিল,
সম্পূৰ্ণ নিৰ্বাচনটো তেওঁ প্ৰক্ৰিয়াটোৰ মাজত তেওঁ উচ্চত এটা বিষয় বাবদ আছিলে যিজনৰ দ্বাৰা নিৰ্বাচন পৰিচালিত কৰে সেই ব্যক্তিয়ে যদি পলায়ন কৰি ফালে গৈছে এইটো দুৰ্ভাগ্যজনক এনডিআৰ কাৰণ দুৰ্ভাগ্যজনক বেলেগ মানুহ যোৱাটো বেলেগ কথা বেলেগ দেশৰ নাগৰিক কোনোবাই ল'ব পাৰে আজি কোনোবা ক'ৰবাত আছে কালি মই ক'ৰবাত ল'ব পাৰোঁ কালি আপুনি ল'ব পাৰে সকলোৱে ল'ব পাৰে নিজে নিজৰ ইচ্ছা কোনে ক'ত নাগৰিকত্ব লয় কিন্তু এতিয়া যেটো কথা শুনি কেনে খুব বেয়া লাগে আৰু এইবিলাক মই বেছিকে ক'ব নাযাওঁ আমাৰ বিএলআই বিলাকক এনেকুৱা সক্ৰিয় কৰা যাব যে তাতে কোনখন এইবাৰ আমাৰ পঞ্চায়তৰ লিষ্ট যোৱা লোকসভাৰ লিষ্ট 2005ত কাৰ নাম আছিল 11ত কাৰ নাম আছিল 16ত কাৰ নাম আছিল এইবাৰ কিয় কাটা গ'ল আমি আগতীয়াকৈ এতিয়া আমি ওলাই ল'ম চব ওলাই লৈ হলে অলৰেডি আমি ডিসি অফিস বিলাকত আমি জমা দিছো আমাৰ বিএলআই লিষ্ট বিলাক তেখেতসকলক সক্ৰিয় আমাৰ সম্পূৰ্ণ চৰকাৰে কি কৰে বেলেগ কথা আমি দলীয় ভিত্তিত আমাৰ ট্ৰেইনিং দিব ট্ৰেইনিঙৰ অনুযায়ী আমাৰ মানুহখানে সক্ৰিয় কৰে আমি অলৰেডি আমি আমাৰ মণ্ডল কংগ্ৰেছ বিলাক থাকে মণ্ডল কংগ্ৰেছ বিলাকক আমি সক্ৰিয়তা কৰি কেনে মিটিং কৰি আমি জনাই আছো গতিকে এইটো ভোট চুৰিৰ পৰা আমি ৰক্ষা কৰাৰ কাৰণে আমি সম্পূৰ্ণ সজাগ হৈছো এতিয়া যাতে এবাৰ ভোট চুৰি কৰিব নোৱাৰে আৰু আশা কৰিম স্বাধীনতাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ৰাইজে এই সম্পূৰ্ণ স্বতন্ত্ৰ এটা মানে যেটো সংস্থা নিৰ্বাচন আয়োগও যাতে সম্পূৰ্ণ সূক্ষ্ম মগজুৰে চিন্তা চৰ্চা কৰি যে জনসাধাৰণক এনেকুৱা কৰিলে তেখেতসকলৰ যদি পাপ লাগিব এই চিন্তা ধাৰণা কৰিব কাৰণ ভগৱান সকলোৰে ওপৰত আছে কাৰণ পলিটিকেল প্ৰেছাৰত আহি তেখেতসকলে যে তেনেকুৱা কাম নকৰে মোৰ সেইটো অনুৰোধ গতিকে জনসাধাৰণ আমি কংগ্ৰেছে প্ৰতিবাদ কৰা নহয় সব জনসাধাৰণ ওলাই প্ৰতিবাদ কৰিব লাগে যদি এনেকুৱা কৰে এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু AICCৰ সভাপতি ৰাহুল গান্ধী নতুন দিল্লীত মিলিত হ'ল জাঙৰ উঠাই উঠিছে বিজেপি আৰু আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে প্ৰাক্তন ছাত্ৰ নেতাই যদি তেওঁৰ ভৰিত পৰে তেন্তে বেয়া লাগে কি নাই ঘটনা আছে কি আমি দেখিছো আমি শুনিছো লুৰিণজ্যোতি গগৈ এজন ভদ্ৰ ল'ৰা আৰু 2 নম্বৰতে আমি কংগ্ৰেছ কৰিছো বা তেওঁ জাতীয় পৰিষদ কৰিছে যে নকৰক আৰু তেওঁ ছাত্ৰ সন্থাত থকাটো তেওঁৰ বক্তৃতাবিলাক আমি চাইছো সেই অনুযায়ী কিন্তু তেওঁ কিহৰ কাৰণে গৈছে প্ৰথম কথা সেইটো কিয় ধন্যবাদ দিয়া নাই তেওঁ মেমৰেণ্ডাম এখন দিবৰ কাৰণে গৈছে 1 নম্বৰ য'ত 6 জনগোষ্ঠীৰ কথা আছে আমাৰ যিবিলাক 6 শিডিউল আছিল 6 শিডিউল সম্পূৰ্ণ পাৱাৰৰ কথা কৈছে অসম চুক্তি সম্পূৰ্ণ ৰূপায়ণৰ কথা কবা কৈছে অসমত হৈ থকা অন্যায় অত্যাচাৰ আৰু সিন্ডিকেট ৰাজৰ কথা এইবোৰ কেনেকৈ অৱসান কৰিব হটাব সেইবিলাকৰ কথা মেমৰেণ্ডাম দিব গৈছে ৰাহুল গান্ধী ডাঙৰীয়া আৰু আমাৰ মাননীয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া যেহেতু উপদলপতি আছে লোকসভাত তেখেতসকলৰ জৰিয়তে বিষয়টো উপস্থাপন কৰাৰ কাৰণে অসমৰ ৰাইজৰ কাৰণেহে তেওঁ কৈছে তেওঁতো কালি যাই ফেলে তেওঁৰ বন্ধুত্বমূলকভাৱে তেওঁ কোৱা নাই আমি আপোনালোকৰ লগত চুক্তিবদ্ধ হলো কংগ্ৰেছৰ লগত এলায়েন্স কৰিলো হয় এলায়েন্সটো কংগ্ৰেছে বিচাৰিছে সকলোৱে বিচাৰি আছে এলায়েন্স হ'ব সকলো সভ্য মানুহৰ লগত সম্পূৰ্ণ সভ্যভাৱে এটা আপোনালোকৰ মনত যেনে কথা পাতি আছো আপুনি কিবা সুধিব মই যে বেয়াকে কওঁ উল্টা পাল্টা কথা কওঁ যে কুৱেশ্যনটোৰ পৰা এৰাই যাওঁ তেতিয়া সভ্যতাৰ মই পৰিচয় নহয় যেনেকৈ যায় ঠিক তেনেকুৱাকে এটা আমাৰ প্ৰক্ৰিয়াৰ মাজেৰে যেহেতু কৈছে সেইমতে তেখেতসকলৰ এলায়েন্স হ'ব নিশ্চয় গতিকে এইটো আমাৰ হাইকমাণ্ডে গম পাব আমিতো একো নাজানো এইবিলাকৰ ক্ষেত্ৰত আমি বহুত তলৰ লেভেলত আমি লাগি আছো গতিকে আমাৰ সেইবিলাকত লিংক নাই গতিকে তেখেতসকলে গম পাব আৰু এইটোলৈ ভয় খাব যদি এনেকুৱা হয় যদি লুৰিণজ্যোতি গগৈ কংগ্ৰেছৰ লগত কথা পাতাতে ভয় খায় মইতো লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক মইতো আহ্বানে জনাম যে আৰু ভয় খাই দিয়ক তেখেতসকলক যে বস্তু ডাইৰেক্টলি কৈয়ে দিয়ক আমাৰ হৈয়ে গ'ল বুলি আমাৰ মাজত আমি চুক্তিবদ্ধ হৈ গলো এলায়েন্স আমাৰ মাজত হ'ব কৈ দিয়ক কৈ দিলে আৰু কি হয় চাওঁ এইবিলাক মানুহে যিকোনো কথা কৈ থাকি লাভ নাই কোনে কাৰ লগত ৰাজনৈতিকভাৱে এলায়েন্স কৰে তেওঁ সেই ৰাজনৈতিক দলটোৰ কথা তেওঁ ৰাইজক কি ধৰণে আশ্বাসত লৈ বিশ্বাসত লৈ কেনেকৈ আগবাঢ়ি গৈছে সেই ৰাজনৈতিক দলৰ নিজৰ এটা লিডাৰ সকলৰ লগত কথা পাতিবলৈ প্ৰত্যেকে যায় এজন ব্যক্তিটো ৰাজনৈতিক দল নহয় ন গতিকে তেখেতসকলৰ আদৰ্শ তেখেতৰ আইডিঅলজিক যে বেলেগেদি বিৰোধী কৰে ভুল বুজাব আজি বিজেপিৰ লগত AGP আছে UPPL আছে আৰু কোনোবা আছে যেকেইটা 4-5টা দল আছে সেইকেইটাক লৈ আজি বিজেপিৰ লগত যদি মই ক'ব যাওঁ যদি কি বদৰুদ্দিন আজমল লগ লাগি যায় তেতিয়া কি হ'ব আপুনি কোনো ডাঙৰ কথা নহয় পাৱাৰৰ কাৰণে বদৰুদ্দিন আজমলকো ল'ব পাৰে এই ডাঙৰ কথা নহয়
কিন্তু কংগ্ৰেছ দলৰ বা আমাৰ জাতীয় পৰিষদৰ যিটো আইডিঅলজি, জাতীয় পৰিষদে জানিব কংগ্ৰেছৰ আইডিঅলজি। কংগ্ৰেছে জাতি, বৰ্ণ, ধৰ্ম সকলোকে লগত লৈ যিহেতু কাম কৰে, সেই গতিকে বদৰুদ্দিনৰ নিচিনা মানুহক দূৰত্বত ৰাখি এলায়েন্স নকৰিলে। আৰু আজি আকৌ লুৰিণজ্যোতি এটা জাতীয়তা ভাৱধাৰণা লৈ ছাত্ৰ সন্থা কৰি কিনে আহি ইমান যুঁজি এতিয়া চৰকাৰখন গঠন কৰাৰ কাৰণে যিটো আগবাঢ়িছে বা আমি আগবাঢ়িছো, আমি আশাবাদী। আৰু কোন দল আহে সকলোকে গৌৰৱকে ডাঙৰীয়াও কৈ আছে, আমি সকলোৰে লগত আমি কৰাৰ কাৰণে ইচ্ছা। কিন্তু যিসকলে কিন্তু বেলেগ দলৰ লগত, বেলেগ চৰকাৰৰ লগত মনে মিলি আছে, সেই সকলৰ লগত নহয় বুলি ডাইৰেক্ট কৈ দিছে। এইটোৱেই কৈছে। গতিকে ইয়াত লুৰিণজ্যোতি গগৈ তাতে যোৱাৰ কাৰণে ভয় খাইছে যদি তেখেতসকলে হয়তো নিশ্চয় এতিয়াই হাৰ মানিছে যে এবাৰ তেখেতসকলৰ চৰকাৰ যাব, কংগ্ৰেছৰ চৰকাৰ আহিব। এইখিনিয়ে আৰু কথা। এফালে ঘৰ উচ্ছেদ, আনফালে উচ্ছেদিতসকলক মাটি বাৰী দি পেলাই আকৌ সংস্থাপন দিছে। চ' এইটো কিভাবে আপুনি নিৰ্বাচনী, এইটো সঁচাকে বাংলাদেশী খেদা অভিযান নে বা নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ এটা মানে কৌশল? নহয়, এতিয়া নিৰ্বাচনী বৈতৰণি পাৰ হয় নহয় মই নাজানো। আমি এটাই জানো, দেখা পাইছো, মই যিটো দেখা পাইছো মোতকৈ বেছিকে আপোনালোকে ঘূৰি থাকে, আপোনালোকে বেছি গম পায় নিউজ। আমিতো বেছি চোৱাই নাযাওঁ, মোবাইল অলপ ছচিয়েল মিডিয়াৰ থ্ৰুদি আমি গম পাওঁ। চাৰি উচ্ছেদ হৈছে। উচ্ছেদটো সকলোৱে কংগ্ৰেছো ছাপোৰ্ট দিছে। গভৰ্ণমেণ্ট মাটি চৰকাৰী ভূমিত, ফৰেষ্টখনতো চৰকাৰী মাটি না, ফৰেষ্ট বুলি মই ক'ব যাওঁ, চৰকাৰী ভূমি বুলি কৈছো। চৰকাৰী ভূমিত মই যদি দখল কৰি থাকো, মোকো এক ছেকেণ্ডতে তাৰ পৰা উচ্ছেদ কৰি দিয়ে, মই ভাল পাম। কিন্তু উচ্ছেদৰ নামত জাতি ধৰ্মক লৈ কেনে যদি কৰিছে, এইটো সম্পূৰ্ণ ভুল কৰিছে। আৰু সেইটোও কৰিছে। এক নম্বৰ কথা হৈছে, তাৰ পৰা যিখিনি আমাৰ মিয়া মানুহ বুলি যিখিনি উচ্ছেদ কৰিছে, সেইটো কি বুজাইছে? আমাৰ হিন্দু মানুহখিনিক আকৰ্ষণ কৰি ৰখাব বিচাৰিছে, আমি এইখিনি কৰিলো। সেইখিনি আকৰ্ষিত হ'ব তেতিয়া সেই মানুহখিনিক উচ্ছেদিত কৰি গাড়ীত গ'লে, যদি বাংলাদেশী বাংলাদেশী দখল কৰি থকা বুলি কৈছে। যদি সন্দেহযুক্ত, মই কোৱা সন্দেহযুক্ত, আপুনি কোৱা সন্দেহযুক্ত, আমাৰ কনচিডাৰেবল বুলি মই ভাবো। কাৰণ আমাৰ হাতত তেওঁলোকে নথি পত্ৰ চোৱা নাই, দুৰ্বল। চৰকাৰ এখনে যদি সন্দেহযুক্ত বুলি কয়, তে আচৰিত কথা। চৰকাৰখনে তাৰমানে কি এই প্ৰশাসন নাই নেকি? তেখেতসকলৰ নীতি নিয়ম নাই নেকি? তেখেতসকলৰ নথি পত্ৰ চাই কিনে ঠিক কৰিব নোৱাৰে নেকি? কাক কৈ আছে এতিয়া? ৰাইজক কৈ আছে নেকি সন্দেহযুক্ত? চৰকাৰৰ ডিউটি কি? চৰকাৰেতো চাই দিছে, বেলেগ মানুহে কোৱা, মই কোৱা বেলেগ কথা, আপুনি কোৱা বেলেগ কথা, সন্দেহযুক্ত বুলি। কিন্তু চৰকাৰে ক'ব নালাগে এইবিলাক ভাষাবিলাক। চৰকাৰে আপোনাৰ মোৰ পৰা কাৰোবাৰ শিকি আছে এইবিলাক ভাষা, তেওঁ নিজে কোৱা কথা। গতিকে এটা প্ৰশাসন যন্ত্ৰৰ দ্বাৰাই যিখন চৰকাৰ চলিছে, প্ৰশাসন যন্ত্ৰটো সম্পূৰ্ণ, যেনেকৈ 100খন 200খন জেচিবি বুলডোজাৰ লগাই ভাঙি আছে, গোটেই অফিচাৰ খানি নি কিনে এটা উচ্ছেদ কৰি দিয়ক। আৰু অসমখন ইমান উচ্ছেদ কৰাৰ কাৰণে ইমান দিন নালাগে নহয়। আকৌ অহা মাহত হ'ব, সেইটো কৰি লাভ নাই নহয়। আকৌ 15 দিনৰ পিছত হ'ব, ডেট ল'ব নালাগে নহয়। 1 মাহত অসমখনত গোটেই খালী কৰি দিয়ক, আমি ভাল পাম। কংগ্ৰেছে কোনোদিন বাংলাদেশীৰ ৰক্ষক নহয়। কিন্তু কংগ্ৰেছে বাংলাদেশীৰ নামত চৰকাৰে কৰা অপপ্ৰচাৰৰ বিৰুদ্ধে মাত মাতিছে, যে প্ৰকৃত ভাৰতীয়ক অন্যায়ভাৱে তেখেতসকলক এনেকুৱা অপপ্ৰচাৰ কৰিব নালাগে। প্ৰকৃত ভাৰতীয় এজনে যদি দখল কৰি আছে, গভৰ্ণমেণ্টৰ নীতি নিয়মত তেখেতক উচ্ছেদ কৰক। সুপ্ৰিম কোৰ্টৰ ৰায় আছে, যি হিচাপে নীতি নিয়ম আছে চৰকাৰৰ, সেইমতে কৰি থাকক, ভাল পাম। মই নহয়, সকলো ৰাইজে ভাল পাব। গতিকে কংগ্ৰেছক যদি কোনোবাই ভাবিছে, মই শুনিছো বেলেগ ফেচবুকত দি থাকে, এনে 2জন মানে বিজেপিৰ মানুহে প্ৰবক্তা হৈ পেলাই নিজকে জানা দেখায় আৰু মানে টকশ্বত যাই কিনে এনে চিল্লাই থাকে, মই চাই থাকো। আইডিঅলজিটো কি, অৰিজিনেল কথাটো কওঁ। মই আজি দুআষাৰ কথা কৈছো, কালি মোক মই ক্লেইম কৰিব পাৰে, মই ভুল তথ্য কিবা এটা দি কওঁ। সেইটোৱে যিখিনি জানি শুনি ক'ব লাগে মানুহে, এটা পাব্লিচিটি য'ত হয়, পাব্লিচিটিৰ মাজত মিছা কথা কৈ কেনে পাব্লিচিটি কৰিব নাপায়। মানুহক সজাগ কৰাৰ হৈছে এটা মাধ্যম, ইলেক্ট্ৰনিক মাধ্যম হওক, আমাৰ প্ৰেছে হওক, যিয়ে নহওক, এটা মাধ্যম ছচিয়েল মিডিয়াটো বা যেনেকৈ কৰক। কিন্তু ইয়াত মই ভুল তথ্য দি কেনে আবার কোনোবা মোৰ ৰাজনৈতিক মুনাফা কৰাটো মই নাভাবো। গতিকে পুনৰাই কৈছো, কংগ্ৰেছে কোনো বাংলাদেশীৰ পক্ষত নহয়, কংগ্ৰেছে 1 খোজ আগতে আছে। কোনোবা বাংলাদেশীক ধৰিছে যদি 1 মিনিটত পাৰে, 24 ঘণ্টাত পাৰে, লগ বৰ্ডাৰ কেনেকৈ কি চুক্তিৰ দ্বাৰা দিয়ে, লগ পাৰ কৰি দিয়াটো সদায় কংগ্ৰেছে কৈ আছে।
গতিকে ইয়াত কোনো বাংলাদেশীৰ কথা নাই আৰু সদায় ৰক্ষণাবেক্ষণা দিব কোন জাতি ধৰ্ম বৰ্ণৰ কথা নাহে ইয়াত প্ৰকৃত ভাৰতীয় কোনোবা হেৰাসমেন্ট কৰিলে কংগ্ৰেছে সদায় নিৰপেক্ষভাৱে সময় ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে দায়বদ্ধ বুলি কংগ্ৰেছে কৈ আহিছে মই আপোনাৰ বেছি সময় নলওঁ অন্তিমটো প্ৰশ্ন যে তিনি গগৈ লুৰিণজ্যোতি গগৈ গৌৰৱ গগৈ আৰু অখিল গগৈ আমি লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈৰ বিষয়ে শুনিলো এতিয়া অখিল গগৈৰ বিষয়ে আপুনি কি ক'ব মই ক'ব নোৱাৰো এইবিলাক আমাৰ যাৰ আছে ডাঙৰ ডাঙৰ চিনিয়ৰ লিডাৰ তেখেতসকলে ক'ব কিন্তু কিছুমান এক্টিভিটি আছে মানুহৰ মই এটা সমাজটিৰ মাজত আবদ্ধ কমলপুৰ সমাজটিৰ মই আশাবাদী মই তাতেই লাগি আছো কিন্তু অখিল গগৈ ডাঙৰীয়া ন' ডাউট তেওঁ স্পষ্টবাদী স্পষ্ট ভাষাৰে কথাখিনি কয় সন্দেহ নকয় কিন্তু তেখেতৰ আজি কিছু 6 মাহ মানৰ পৰা এনেকুৱা আপোনালোকলৈ হৈছে নেকি কিবা সন্দেহ মোৰ তেনেকৈ লাগিছে কাৰণ তেওঁ যিবিলাক কথা কয় সি এলায়েন্সৰ কথা কয় আইন পিনে আকৌ মাজতে কয় কংগ্ৰেছটো এনেকুৱা দুৰ্নীতিগ্ৰস্ত কিন্তু আমি অমুকৰ কাৰণে বা বিজেপিক প্ৰতিহত কৰাৰ কাৰণেহে আমি কৰিব গৈছো যে কংগ্ৰেছে যে দুৰ্নীতি কৰিছিলে সেই কথাষাৰৰ দুৰ্নীতি কৰা দল এটাৰ লগত কিয় কম্প্ৰমাইজ কৰিব লাগে নিজক নিজে ইলেকশ্যন খেলক তেতিয়া ক'ব লগা নাই নহয় এতিয়া আমাৰ পাৰ্টি মই ক'লো আমাৰ পাৰ্টিৰ ওপৰৰ পৰা কোৱা কথা ক'ব লাগিব তেওঁলোকে ক'ব আমি কোৱা দায়িত্ব নহয় বুলি সোধাৰ কাৰণে মই কৈছো যে কিছুমান ছচিয়েল মিডিয়াত এনেকুৱা এদিনাখন কৈছে কংগ্ৰেছে দোষাৰোপ কৰিছে গৌৰৱ গগৈক কৈ আছে তেওঁ গৌৰৱী বুলি ঠিক তেনেকুৱাকে যদি কথা কয় ফোন নধাৰে কিমান এইবিলাক কৈ আছে তেওঁ মাজৰ তেওঁলোকৰ আইডিঅলজি মই ক'লো তেওঁলোকৰ আইডিঅলজি কি লৈ পেলাই সংবিধান তেওঁলোকে বনাইছে তেওঁলোকে জানিব কংগ্ৰেছৰ আইডিঅলজি মই এজন নহয় লাখ লাখ কৰোৰ আমাৰ কৰ্মী আছে গতিকে সকলোকে মিলি লৈ চলে গতিকে কোনোবা এজন এতিয়া জন্ম দিয়া এনেকুৱা নহয় অখিল গগৈৰ পাৰ্টিটো অখিল গগৈ নিজে জন্ম দিয়া সেইটোকে তেওঁ নিজে হয়তো স্বতন্ত্ৰতা হয় যিকোনো কথা কৈ আছে কংগ্ৰেছে কোনোবা ক'লে ইয়াৰ পৰা এপিচিচি ক'লে দিল্লীৰ পৰাই ধৰিব কোনোবাই ধৰিব ইয়াতো উপদেষ্টাবিলাক আছে গতিকে ধৰা মানুহ তেওঁলোক হয়তো ধৰা মানুহ নাই এতিয়া আপোনালোক কৈছো লুৰিণজ্যোতি গগৈৰ কথা তিনি গগৈৰ কথা কৈছে তিনিজন মানুহে সম্পূৰ্ণ ৰাজনৈতিকভাৱে পৰিপক্ক আছিল কিন্তু এতিয়া লুৰিণজ্যোতি গগৈ কংগ্ৰেছৰ লগত আপুনি আগতে কৈ গ'লো মই আনাৰ বা তেওঁ আহিব বিচাৰা কোনোতো প্ৰতিবাদ কৰা নাই কোনো মানা নাই অখিলকো কোনো মানা নাই অখিল গগৈ ডাঙৰীয়াকো কোনো মানা কৰা নাই কংগ্ৰেছে এইটো মানা কৰা নাই গৌৰৱ গগৈ ডাঙৰীয়া কি কৈ আছে আমাৰ যে আমি অকলে ইলেকশ্যন নিখিলো আমি অকলে আমাৰ লগত এলায়েন্স হ'ব কাৰ এলায়েন্স হ'ব যদিহে কোনোবাই অপপ্ৰচাৰ কৰি কংগ্ৰেছৰ ভোট বেংক য'ত আছে তাত যাই এতিয়া বদৰুদ্দিন আজমলৰ জাগাত দ্বিতীয়জন ছেকেণ্ড বদৰুদ্দিন আজমল হিচাপে কোনোবাই যাই দি মিটিং কৰি আছে আৰু কোনোবাই হয়তো ফাইনেন্সে কৰি আছে নেকি ইমান মানুহ তৎক্ষণাৎ কোনে গতাই দিয়ে ঠিক তেনেকৈ এটা ডাউট আমাৰ নহয় ৰাইজৰে হৈছে গতিকে আমাৰ দলতো হোৱাটো বাদ দিয়ক ৰাইজৰে হৈছে সেই ৰাইজৰ পৰা আমাৰ কাণত পৰে যে বস্তুটো এতিয়া বদৰুদ্দিন আজমলৰ দলটো AIUDF-ক মানুহে যিহেতু বিশ্বাসত লোৱা নাই আৰু এইবাৰ তেখেতলৈ জিৰো হ'ব এখনো নাপায় গতিকে কংগ্ৰেছক গোটেইখিনি আকলি ল'ব সেই গতিকে ভোট বিভাজন কৰাৰ স্বাৰ্থত এইবিলাক জাগাতো বদৰুদ্দিনৰ এৰিয়াবিলাকতো এতিয়া অখিল গগৈ যাই কিনে সপনি মেলা দেখা পাইছো গতিকে সেইটো কি সূচাইছে য'ত কংগ্ৰেছৰ হেৰি আছে তাতে তুমিতো জয় হ'ব নোৱাৰা তোমালোকে মই আজি কথা কৈছো আৰু ৰাইজকো মই এটা অনুৰোধ জনাইছো তেখেতসকলে চৰকাৰ গঠন কৰিব পাৰিব নি অকলে ইলেকশ্যন খেলিলে অখিল গগৈ চৰকাৰ গঠন কৰিব লাগিলে কংগ্ৰেছে কৰিব কংগ্ৰেছক ছাপোৰ্ট দিব লাগে ৰাইজে আকৌ থাৰ্ড পাৰ্টি থ্ৰুৱেদি কংগ্ৰেছৰ লগত চৰকাৰ গঠন কৰিব কি হ'ব লাগে যিসকল ৰাইজে এতিয়ালৈকে এনেকুৱা কৰে আঞ্চলিক বাদ কৰক সেই একে ধাৰ্য উৰক আমাৰ লগত ক'ব লগা নাই কিন্তু যিসকল ব্যক্তিক কোনোবাই ব্লেকমেইলিং কৰি পেলাই কৰিব বিচাৰিছে এইটো ভাল নহয় প্ৰকৃত শুদ্ধ পবিত্ৰ অন্তৰ লৈ পেলাই আহক তেতিয়া মানুহৰ বন্ধুত্ব হয় বুলি কয় আৰু আমাৰ নেতৃত্বসকলে সেইটোৱে কৈ আছে আমি সকলোৰ লগতে কৰিম কাৰ লগত হ'ব কোনে আগবাঢ়ি হ'ব কাৰ কেপাচিটি কিমান এইটো চাই কিনে কৰিব গতিকে তাত মই ক'লেতো নহ'ব না এলায়েন্স কোনোবা ক'লে নহ'ব এলায়েন্স গতিকে মই আশাবাদী আমাৰ মাজত বিশৃংখল যাতে অনাগত দিনত নহয় আৰু অখিল গগৈ ডাঙৰীয়া বহুত জেগাত বেয়াকে কথাবিলাক কয় কংগ্ৰেছৰ বিৰুদ্ধে মন্তব্য দিয়ে গতিকে সেইটো আমি মোক সোধা পিছতে আমি তেখেতসকলৰ বিৰুদ্ধে মন্তব্য দিয়া নাই যিখিনি শুনিছো ৰাইজৰ মুখেদি সেইখিনিয়ে কৈছো বেলেগটো আৰু ক'ব লগা নাই এইটো
মই বেছি দীঘলীয়া নকৰোঁ, অনুষ্ঠান সামৰিম এতিয়া। শেষত কাইলৈ স্বাধীনতা দিৱস, আমাৰ দৰ্শকক আপুনি কি ভাবিছে? দৰ্শক বুলি কোৱাৰ লগে সকলোকে মই আমাৰ পবিত্ৰ স্বাধীনতা দিৱস যিহেতু অহাকালি 15 আগষ্টৰ দিনা আমাৰ প্ৰায় 8টা বজাৰ পৰাই আৰম্ভ হয় ৰাতিপুৱা, গতিকে সকলোকে শুভেচ্ছা জনাইছো। কিন্তু সকলোৰে মনতে খালি এটাই চেতনা জাগক যে এই সুন্দৰ ভাৰতখনত, সুন্দৰ অসমখনত আমি সুন্দৰতম আমি হিচাপে, একোজন অসমীয়া হিচাপে হওক, যি জাতি জনগোষ্ঠী হওক, সকলোৱে এটা বৰ অসমৰ আমাৰ এই নাগৰিক হিচাপে একোজন অসমীয়া হিচাপে গৌৰৱ বোধ কৰক আৰু সেইসকল ব্যক্তিক স্মৰণ কৰক যিসকলৰ কষ্টৰ বিনিময়ত, যিসকলৰ ত্যাগৰ বিনিময়ত, যিসকলৰ শ্বহীদৰ বিনিময়ত আৰু তেখেত আমাক এইখন দেশ স্বাধীন কৰি দিলে ব্ৰিটিছৰ পৰা। তেখেতসকলক মনতে অকণমান স্মৰণ কৰক, কৰিলে তেতিয়াহে আমি প্ৰকৃত স্বাধীনতা পাম। আৰু সকলোৱে যাতে অহাকালি দিনটো এটা নিজৰ নিজৰ ভৱিষ্যতৰ কাৰণে যিয়ে যি কৰ্মৰ লগত জড়িত নহওক কিয়, নিজৰ নিজৰ কেনেকৈ ভৱিষ্যতৰ কাৰ্যপন্থ আগুৱাই লৈ যায়, এটা পবিত্ৰ দিন যিহেতু, গতিকে সেই দিনত নাগৰিক হিচাপে সকলোৱে ভাবি কেনে প্ৰতি বন্ধুত্ব সুলভ কথা পাতক, ভাতৃত্ববোধ সদায় বজাই ৰাখক। আমাৰ হিন্দু মুছলমান কৰিব এৰি এজন এজন অসমীয়া হিচাপে যাতে চিন্তা ধাৰণা বজাই ৰাখি অনাগত আমাৰ যিখন চৰকাৰ হ'ব, সকলোৱে সুস্থ মগজুৰে কাৰো কথা নুশুনি মই বিপথে পৰিচালিত কৰিব সুধিলেও যাতে সেই কথাখিনি বুজি লৈ আগবাঢ়ি যাওঁ আৰু 26ৰ যিটো আমাৰ স্বাধীনতা দিৱস আহিব, এইটো খুব ভাল স্বাধীনতা দিৱস পাব বুলি মই আশাবাদী। ধন্যবাদ দাদা আপোনাৰ মূল্যৱান সময়ৰ বাবে। ধন্যবাদ। Stay informed, stay ahead. News NE 365.